নমস্কাৰ, মই প্ৰীতি। কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। সংঘৰ্ষ জৰ্জৰ কোকৰাঝাৰত সেনাই আৰম্ভ কৰিছে ফ্লেগ মাৰ্চ। ইতিমধ্যে জিলাখনত সেনাৰ এটা কোম্পানী আহি পাইছে। সম্ভাৱ্য হিংসাত্মক ঘটনা চম্ভালিবলৈ ৰেপিড একশ্যন ফৰ্চো উপস্থিত হৈছে কোকৰাঝাৰত। কাৰিগাঁৱত সংঘটিত দুৰ্ঘটনাক লৈ হত্যাৰ ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত আজি পৰিস্থিতি কিছু সুস্থিৰ হৈছে জিলাখনত। ইফালে প্ৰাণৰ ভয়ত জিলাখনৰ বিভিন্ন আশ্ৰম শিবিৰত 1240 গৰাকী লোকে আশ্ৰয় লৈ আছে আৰু আজিৰ ভিতৰতে আশ্ৰয় শিবিৰৰ পৰা লোকসকলক পঠিওৱা হ'ব বুলি জানিব পৰা গৈছে। আজি বিয়লি 3 বজাত বিভিন্ন দল সংগঠনক লৈ অনুষ্ঠিত হ'ব শান্তি সভা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে যান বাহন চলাচল। দিনা ঘটনা হৈ পেলাই তো ভয় খাই ইয়াতে একেলগে মানে গোট খাই আছে, আমাৰ সিকিউৰিটি দিয়াই আছে। আজি আমাৰ কনফিডেন্স বিল্ডিং মেজাৰ বহুতখিনি লোৱা আছে আৰু আজি মিটিং ৰখা হ'ব গোটেই পক্ষক লৈ পেলাই। তো আকৌ মই সেইটোৱে আজি কথা পাতিলোঁ তেওঁলোকৰ লগত আৰু কনফিডেন্স এটা দিলোঁ এই আস্থা ৰাখিব লাগে, সিকিউৰিটি চিষ্টেম আমাৰ পূৰা আছে আৰু এওঁলোকে এই গাঁৱৰে হয়, বেলেগৰ পৰা উঠি অহা নাই, ইয়াৰে হয়। তো তেওঁলোকে কনফিডেন্স এটা ৰাখক, চব ঠিকে থাকিব আৰু নিজৰ নিজৰ ঘৰত যাওক আৰু তেনেকুৱা আমি আহ্বান জনাইছোঁ। খবৰ ওলাইছে ছাৰ, উগ্ৰপন্থী কিবা লিংক পোৱা গৈছে এই ঘটনাৰ লগত? এইখিনি ইনভেষ্টিগেট হ'ব। এতিয়ালৈকে মাৰ চাকুত তেনেকুৱা পৰা নাই আৰু যি প্ৰথম দিনা ঘটনা হৈছিল, এক্সিডেণ্টেল ঘটনা হৈছিল, সেইটো লৈ পেলাই বাঢ়ি গৈছিল মিষ্ট্ৰাষ্ট এটা। তো এতিয়া নৰ্মেলচি আহি গৈছে প্ৰায় আৰু চবেই মানে উৰা বাতৰি তেনেকুৱা ইমান মন কৰিব নালাগে। সিকিউৰিটি আছে আমাৰ। সিকিউৰিটি কিমান ডিপ্লয় কৰা হয় ছাৰ? আৰ্মি CRPF? আৰ্মিতো ফ্লেগ মাৰ্চ কৰিছে, আমাৰ CRPF আছে, ৰেপিড একশ্যন ফ'ৰ্চ আছে, আছাম পুলিচ বাটালিয়ন, আছাম পুলিচ বহুতখিনি জিলাৰ পৰা লৈ আনি ইয়াতে মোতায়েন কৰি ইষ্টাব্লিছ কৰি দিয়া আছে। আমাৰ ইয়াত 10টা গাঁৱৰ মানুহ জমা হৈছে, ৰিলিফ থাকিব লগা হ'ল। আমাৰ এই উত্তৰ অঞ্চলৰ পৰা হ'ল 2 নং গড়চিংপাৰা, ওদালগুৰি, নটলংকাপাৰা, লংকাপাৰা, আমিনপাৰা, মিজিৰাপাৰা, বাঘৰাগুৰি, গজনপুৰী আৰু সোনাপাৰা, নিউ বাছবাৰী। আপোনালোকে আশ্ৰয় শিবিৰত কিহৰ কাৰণে আহিব লগাত পৰিল? আহিব লগাটো মেইন ঘটনাটো হ'ল হেৰি কাৰিগাঁৱত সোমবাৰ দিনত এনেকৈ কিবা এটা ঘটনা হৈছিলে, এইবিলাক আমালোকে ভালদৰে নাজানো। মোটামুটি এই ঘটনাটো লৈ আদিবাসীসকলে আমাৰ বড়োৰ লগত অলপ মানে হাই কাজিয়াটো হোৱা নাছিলে, মিলা মিছা হ'বৰ কাৰণে মোৰ লগত আলোচনা কৰি আছিল সিহঁতৰ লিডাৰবিলাকে। ইতিমধ্যে কিবা হ'ল, সিহঁতে উগ্ৰবিলাক আহি পেলাই আমাৰ ঘৰবিলাক জ্বলাই দিয়া হ'ল আৰু সিহঁতৰ দুনুকথিৰ আছে, দুনুকথিৰ লগত মাৰি আছিলে, কিন্তু ভাগ্য ভাল লগা নাই। এইখিনিয়ে আৰু নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন 8।